ধুবুৰী লোকসভাত সিমান নাই। কথাবিলাক মই এইকাৰণে কৈছোঁ আপোনালোকক যে ঠাণ্ডা মগজৰে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আমাক সামাজিকভাৱে ৰাজনৈতিকভাৱে আমাক শাস্তি দিব খুজিছে, আমাক অত্যাচাৰ কৰিছে, ঠাণ্ডা মগজৰে অৰ্থনৈতিকভাৱেও আমাক জৰাজীৰ্ণ কৰিবলৈ বিচাৰিছে। 12 লাখ টকা বা লোকেও MP যিমান টকা পাব, MP উন্নয়নৰ পইচা, ধুবুৰী 27 লাখ মানুহ সিমান পাব। গতিকে মোৰ এটা দায়িত্ব হ'ব, মোক যদি আপোনালোকে MP কৰে, লোকসভাত মই গৈ ক'ব লাগিব যে এইটো আপোনালোকে ৰেচিঅ' কৰি দিয়ক, সমান সমান কৰি দিয়ক, য'ত যিমান মানুহ আছে সিমান সেই ধৰণৰে পাব, নহ'লে মোৰ ধুবুৰীবাসী ৰাইজৰ কাৰণে এইটো বহুত অন্যায় কথা। এই কথাবিলাক মোৰ মগজত সোমাইছে। ইয়াৰ হিন্দু মুছলমান AGP BJP UDF নাই। হিমন্ত বিশ্ব শৰ্মাৰ এইবিলাক চিন্তাৰ কাৰণেই তেওঁ আজি অপ্ৰিয় হৈছে সকলোকে। কেৱল কাক মাৰোঁ, কাক খাওঁ, কাক পিছফালৰ পৰা মাৰোঁ, সেই ধান্দা। যি তৰুণ গগৈ হাতত ধৰি এঙেলে বনালে, যি তৰুণ গগৈ মন্ত্ৰী দিলে, যি তৰুণ গগৈ ভৰিত ধৰি আশীৰ্বাদ ল'লে, সুবিধা বুজি পিছফালৰ পৰা আহি টকে চৰি যায়। সেইকাৰণে ৰকিব হুছেইনক বেয়া পায়, কথাবিলাক ৰাজহুৱাকৈ কয়। এই হিমন্ত বিশ্ব শৰ্মাই গোটেই সমাজখনক অস্থিৰ কৰি ৰাখে। অকল যে ধুবুৰীৰ এই ভিতৰুৱা অঞ্চলতে অস্থিৰ কৰিছে তেনেকুৱা নহয়। উজনি অসমত যাওক, আহোম সম্প্ৰদায়ৰ লোককো এনেকৈ ভাগ ভাগ কৰি পেলাই, মৰাণ মটক ভূমিপুত্ৰসকলকো আপোনাৰ ভাগ ভাগ কৰিছে, সমষ্টি নাইকিয়া কৰিছে। চুতীয়া সম্প্ৰদায়কো তেনেকৈ ভাগ ভাগ কৰিছে। 6 জনগোষ্ঠীৰ লোকেও ভাবিছে আমাক অন্যায় কৰিছে, টি গাৰ্ডেনৰ লোকেও ভাবিছে অন্যায় কৰিছে, বঙালী হিন্দু মানুহ তেওঁলোকেও ভাবিছে আমাক অন্যায় কৰিছে। কাৰণ মানুহবিলাকৰ কিছুমান এই ধৰণৰ চিন্তা আছে, ভাল কথা চিন্তা নকৰে, কেৱল কাক খাওঁ, কাক যাওঁ, সেইটোৱে ধান্দা। সেইকাৰণে আপোনালোকে চাওক, যি তৰুণ গগৈয়ে এই বয়সতে কেবিনেট মন্ত্ৰী পাতিছিল, যি তৰুণ গগৈ মাক বাপেকৰ লগত তেওঁ তুলনা কৰিছিল, সেই তৰুণ গগৈ পিছফালৰ পৰা চুৰি মাৰি তেওঁক পলুৱাই দিছিল। যেতিয়া বিভিন্ন ধৰণৰ বেয়া কাম কৰিছে পৃথিৱীত, অত্যাচাৰী শাসকবিলাকে, ইমিডিয়েটলি তেওঁলোকক কোনো শাস্তি হোৱা নাই। হিটলাৰ পৃথিৱীৰ ভিতৰত অত্যাচাৰ শাসনৰ ভিতৰত 1 নম্বৰ। লাখ লাখ মানুহক হত্যা কৰিছে। তেওঁৰ ভাষণ শুনাৰ লগে লগে হাজাৰ হাজাৰ লাখ মানুহ ৰাজপথলৈ তেওঁক সমৰ্থন কৰে। কিন্তু এই অত্যাচাৰ কৰি মানুহ মাৰোঁতে মাৰোঁতে এনেকুৱা এটা অৱস্থা হৈছিল, যি হিটলাৰৰ কথা লাখ লাখ মানুহ ওলাই আহিছিল, এই হিটলাৰে পলাই পলাই টেংকাৰত গৈ নিজে বন্দুকটো লৈ আত্মহত্যা কৰিবলগীয়া হৈছিল। সেইকাৰণে মই আজি আপোনালোকক কৈছোঁ যে এই অত্যাচাৰী শাসকসকলৰ শেষটো খুব বেয়া হয়, শেষৰ ফালে খুব বেয়া হয়। আমাৰ মুখ্যমন্ত্ৰী এতিয়া সীমা ওপৰলৈ চৰাই গৈছে। অটল বিহাৰী বাজপেয়ী ডাঙৰে কোৱা কথা, তেওঁলোকৰ নেতা বিজেপি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, যে যেতিয়া পদটো পায় সেই পদটোৰ মৰ্যাদাটো ৰাখিব লাগে। তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটত মুখ্যমন্ত্ৰী থাকোঁতে বিভিন্ন ধৰণে বেয়া কাম কৰাৰ কাৰণে কাষত বহাই কৈছিল যে যেতিয়া পদটো পায় ৰাজধৰ্ম পালন কৰিব লাগে। মুখ্যমন্ত্ৰী এজনৰ, প্ৰধানমন্ত্ৰী এজনৰ কোনো ধৰ্ম নাথাকে, প্ৰজাই ধৰ্মই সেইসকলৰ ধৰ্ম হ'ব লাগে।
আমাৰ আকৌ মুখ্যমন্ত্ৰীয়ে কয় আমাৰ মানুহ, তোমাৰ মানুহ, ইয়াৰ মানুহ, তাৰ মানুহ, কয় নে নকয়? যেতিয়া আহোম সম্প্ৰদায় তেওঁক বাদ দিলে, যেতিয়া মৰাণ মতকে বাদ দিলে, যেতিয়া চুতীয়া সম্প্ৰদায় বাদ দিলে, টি গাৰ্ডেনে যেতিয়া বাদ দিলে,